নিযুত মইনাৰ পিছত এইবাৰ যুৱকসকলৰ বাবে আছে এক ভাল খবৰ। নৱবৰ্ষত মুখ্যমন্ত্ৰীয়ে দিব নতুন উপহাৰ। যুৱকসকলৰ বাবে আহি আছে বাবু আঁচনি। এই আঁচনিক লৈ উৎফুল্লিত হৈ পৰিছে যুৱকসকল। আৰু এই সন্দৰ্ভত বৰহমপুৰৰ পৰা সতীৰ্থ হিমাংশু বৰাৰ এক প্ৰতিবেদন আছে, সেই প্ৰতিবেদন আগবঢ়াইছো। হয়, নিশ্চয়কৈ নিযুত মইনা লাখপতি আঁচনিৰ পিছত এইবাৰৰ যুৱকসকলৰ বাবে আহিছে ভাল খবৰ। এক মুখ্যমন্ত্ৰীয়ে নতুনকৈ এক আঁচনি ঘোষণা কৰিছে, বাবু আঁচনি। যি বাবু আঁচনি লাভ কৰিব যুৱকসকলে, আৰু তাৰ বাবে এতিয়া দেখা পোৱা গৈছে যুৱকসকলে উৎকণ্ঠাত থকা দেখা পোৱা গৈছে, আৰু যুৱকসকল উৎফুল্লিত হৈ থকা পৰিলক্ষিত হৈছে। মই বৰ্তমান উপস্থিত আছোঁ পৌৰনিগমৰ, ইয়াতো দেখা পোৱা গৈছে একাংশ যুৱক আছে যিসকলে এতিয়া যিয়ে আচলতে বাবু আঁচনি, সেই বাবু আঁচনিক লৈ দেখা পোৱা গৈছে তেখেতসকল উৎকণ্ঠাত আছে। আৰু বাবু আঁচনিৰ মুখ্যমন্ত্ৰীয়ে তেখেতসকলে কি প্ৰদান কৰিব বা কেনেধৰণে তেখেতসকলে আঁচনিত কি লাভ কৰিব তাৰ বাবে তেখেতসকলে উৎকণ্ঠা থকা পৰিলক্ষিত হৈছে। আমি দেখুৱাই আছোঁ এইসকল যুৱক যিসকলে লাভ কৰিব হয়তো বাবু আঁচনি। আমি তেখেতসকলৰ ওচৰলৈ যাম। কি কোৱা, মুখ্যমন্ত্ৰীয়ে তোমালোকক এক নতুন আঁচনি লোৱাৰ কথা কৈছে, যিহেতু ছোৱালীসকলৰ বাবে দেখা পোৱা গৈছিল নিযুত মইনা আঁচনি গ্ৰহণ কৰিলে, তোমালোকৰ বাবে বাবু আঁচনি আনিছে, কি ক'বা, কেনেকুৱা লাগিছে? নিশ্চয় খুবেই ভাল লাগিছে। মুখ্যমন্ত্ৰীৰ এইটো এটা সঠিক পদক্ষেপ, যিহেতু মামা বুলি সম্বোধন কৰা হয়তো ছোৱালী নহয়, আমাৰ দেশৰ নাগৰিক যিমান আছে, আমাৰ বিশেষকৈ অসমীয়া যিসকল লোক আছে, যিমান সংখ্যক ছোৱালীও মামা বুলি মাতে, আমি ল'ৰাবিলাকে সিমান সংখ্যক মামা বুলিয়ে মাতোঁ। গতিকে সেইটো অনুপাতত আমাৰ মুখ্যমন্ত্ৰীয়ে আমাক সমান চকুৰে চোৱা নাই যেন লাগিছিল। কিন্তু বৰ্তমান সময়ত দেখা গৈছে যে ছোৱালীৰ লগে লগে আমাৰ ল'ৰাবিলাকৰো বহু চিন্তা আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কৰি আহিছে। মই বিশেষকৈ ক'ব বিচাৰিম যিসকল পাহাৰীয়া ঠাইৰ যিবিলাক পিছপৰা অঞ্চলৰ মানুহ, হয়তো আমাৰ খুব এটা সমস্যা নহয় অহা যোৱাত, আমি ধুনীয়াকৈ চলিব পাৰোঁ। হ'লেও যিসকল চাহ বাগিচাত কাম কৰা বা এনেকুৱা বহুত পিছপৰা মোৰ লগৰো এনেকুৱা আছে যিসকলে সপ্তাহজুৰি কাম কৰে, আৰু সপ্তাহজুৰি কাম কৰাৰ মূৰত এদিনহে আহিব পাৰে, যিহেতু কলেজ বহুত সিহঁতৰ ঠাইৰ পৰা দূৰ হয়, অহা যোৱা বহুত এটা খৰচ হয়। বৰ্তমান চাৰিওফালে আমি যদি চাওঁ এক ধৰণে যদি চাওঁ, আমাৰ দেশৰ অৱস্থা পাতি সিমানো ভাল নহয়। আৰ্থিকভাৱে সকলো মানুহে বৰ্তমান বহু পিছ পৰি আছে। গতিকে চৰকাৰে যদি আমাৰ এই পিছপৰা ল'ৰা ছোৱালীকেইটাক যদি আমাক আৰু অলপ আৰ্থিকভাৱে বেছি সহায় কৰি যাতে তেওঁলোকৰ শিক্ষা প্ৰদানৰ কাৰণে চেষ্টা কৰি দিয়ে, হয়তো আমি ছাত্ৰসকলে আমি হয়তো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি আমি মৰম জনাম। এই বাবু আঁচনিত কি দিয়াটো বিচাৰা চৰকাৰে, কেনেকুৱা ধৰণৰ সহায় কৰা বিচাৰা? সেইটো হয়তো আমি ডিমাণ্ড কৰিব নোৱাৰোঁ, যিহেতু চৰকাৰৰ মনৰ ইচ্ছা, চৰকাৰে যিটো ভাল ভাবে সেইটো আমাক দিব। আমি যিটো আশা কৰোঁ, আমাৰ মাহেকীয়া যিটো টকা দিয়া চিন্তা কৰিছে, সেইটো যদি আমাৰ পিছপৰা, গতিকে আমি সকলোৱে সমানে মানে বিচৰা নাই। যিসকল পিছপৰা ল'ৰা ছোৱালী আছে সিহঁতৰ যদি অলপ বেছিকৈ টকা দিয়া হয়তো সিহঁত সদায় কলেজলৈ আহিবলৈ সমৰ্থন হ'ব, মানে আৰ্থিকভাৱে সহায় কৰি লাভান্বিত হ'ব। নিশ্চয়কৈ কি ক'বা, আচলতে যি বাবু আঁচনি মুখ্যমন্ত্ৰীয়ে নৱবৰ্ষত দিয়াৰ কথা উল্লেখ কৰিছে, কেনেধৰণে তোমালোকে লাভান্বিত হ'ব বুলি ভাবিছা? মানে বহুত মোৰ লগৰকেইটা বহুত কষ্ট কৰি আছে, দিনে হাজিৰা কাম কৰি আছে, পাহাৰত কাম কৰি আছে, ধান কাটি আছে, যিটো দিয়ে ভালকৈ মানে কাম কৰিবলৈ বা হেৰি কৰিব দিয়ে, যদিও ভালকৈ এটা বস্তু দিয়ে যে কোনো এটা যে কাম কৰিব পাৰে, মানে কলেজলৈ আচলতে অহাকৈ যদি আৰ্থিকভাৱে সহায় কৰে তেতিয়াহ'লে বহুতখিনি ভাল হ'ব নেকি? বহুতখিনি ভাল হ'ব। মই আহ্বান জনাইছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক, যিটো দিয়ে মানে ভালকৈ দিয়ে। মুখ্যমন্ত্ৰীক কেনেদৰে ধন্যবাদ জ্ঞাপন কৰিব, কি আঁচনি গ্ৰহণ কৰি এই আঁচনিৰ বাবে? মই ভাবোঁ আঁচনিটো বহুত ভালেই হৈছে, বহুত ভালো লাগিছে, আনন্দ লাগিছে। নিশ্চয়কৈ আৰু যুৱক আছে, কি ক'বা, মুখ্যমন্ত্ৰী আচলতে নৱবৰ্ষত যিটো তোমালোকে উপহাৰ দিম বুলি কৈছে, কেনে লাগি আছে? কথাটো শুনি ভালে লাগিছে। আমাৰ ল'ৰাসকলক আঁচনি পাম বুলি পাম বুলি আশা ৰাখিছোঁ। আৰু মুখ্যমন্ত্ৰীক কি ক'বা? ভালেই হৈছে, ধন্যবাদ জ্ঞাপন কৰিম। নিশ্চয়, কি ক'বা, কেনেকুৱা লাগিছে যিহেতু বাবু আঁচনি বুলি কৈছে, কি বিচৰা, কি পাম বুলি ভাবা? চৰকাৰে যি দিয়ে আৰু চৰকাৰে যি দিয়ে। কি ক'বা, তুমি কি ক'বা, কেনেকুৱা ধৰণে আচলতে বাবু আঁচনিটো কি পাম বুলি আশা কৰিছা? হয়, চৰকাৰে যিটো দিয়ে আৰু চৰকাৰে যিটো সুবিধা মতে দিয়ে সেয়া আদৰি ল'ম আৰু। নিশ্চয়কৈ তুমি আছা, বিভিন্ন সময়ত দেখা পোৱা গৈছে ছোৱালীসকলক আচলতে বহুখিনি দিছে, স্কুটিকে প্ৰদান কৰিব, ভাত্তাও দিছে, যি নিযুত মইনা আঁচনি, তোমালোকক বাবু আঁচনি দিম বুলি কৈছে, কি হৈছে, কেনেকুৱা লাগিছে? ভালে লাগিছে। কি পাম বুলি আশা কৰিছে, কেনেকুৱা ধৰণৰ আশা বাবু আঁচনিক লৈ? মই ভাবোঁ পইচা দিলেই ভাল হ'ব, মানে আৰ্থিকভাৱে সহায় কৰিলে ভাল হয়, অহা যোৱাৰ কাৰণে অহা যোৱা কৰিম, সুবিধা হ'ব আমাৰো। নিশ্চয়কৈ এইসকল যুৱক এতিয়া যিসকলে আচলতে মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পাছত তেখেতসকল উৎকণ্ঠাত আছে, আচলতে বাবু আঁচনিত মুখ্যমন্ত্ৰীয়ে কি প্ৰদান কৰিব বা তেখেতসকলক কেনেধৰণে সহায় কৰিব তাকে লৈ এতিয়া যিসকল যুৱক আছে বা ছাত্ৰ আছে, সেই ছাত্ৰ সমাজ এতিয়া উৎফুল্লিত হৈ আছে। আৰু তাৰ সমানে কিন্তু তেখেতৰ উৎকণ্ঠাত আছে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই বাবু আঁচনিত কি প্ৰদান কৰিব তাক লৈ এতিয়া বৰ্তমান উৎকণ্ঠাত থকা পৰিলক্ষিত হৈছে।